ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ পুৰণি পেন্সন প্ৰৱৰ্তনৰ পৰা বদলীকৰণ আৰু পদোন্নতিলৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ পুৰণি পেন্সন প্ৰৱৰ্তন সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। OBB শিক্ষকৰ ক্ষেত্ৰত পুৰণি পেন্সন নীতি বাহালৰ দাবী। স্মাৰক পত্ৰ প্ৰদানেৰে শিক্ষক সন্থাই পুৰণি পেন্সন প্ৰৱৰ্তনৰ বাবে দাবী জনাইছে। ৰাজ্যৰ শিক্ষাখণ্ডৰ অপাৰেশ্যন ব্লেকবৰ্ডৰ শিক্ষকসকলৰ ক্ষেত্ৰত পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবী উত্থাপন হৈছে। স্মাৰক পত্ৰ প্ৰদান কৰিছে বিহালী সমষ্টিৰ OBB শিক্ষক সন্থাৰ ফালৰ পৰা। স্মাৰক পত্ৰখনত উল্লেখ কৰা হৈছে যে 1996 চনত শিক্ষা বিভাগে খালী পদৰ বিপৰীতে প্ৰকাশ কৰা বিজ্ঞাপনৰ আধাৰত সাক্ষাৎকাৰৰ জৰিয়তে নিৰ্বাচিত কৰি 2001 চনত OBB শিক্ষকসকলক স্থায়ী নিৰীক্ষণ নিযুক্তি প্ৰদান কৰিছিল। সেই অনুসৰি প্ৰাথমিক বিদ্যালয়ত 1800 টকাৰে আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত 2000 টকা দৰমহাৰে 11 মাহৰ বাবে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিছিল। নিৰ্ধাৰিত 11 মাহ ম্যাদ শেষ হোৱাৰ পিছত OBB শিক্ষক শিক্ষয়িত্ৰীসকল একত্ৰিত হৈ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পৰিপ্ৰেক্ষিতত উচ্চ ন্যায়ালয়ে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চাকৰি বাহাল ৰাখিবলৈ নিৰ্দেশ দিয়ে আৰু চৰকাৰৰ ঘৰত নানান কাকতি মিনতি কৰাত 2010 চনত নতুন পেন্সন আঁচনিত অন্তৰ্ভুক্ত কৰি OBB শিক্ষকসকলক চৰকাৰে নিয়মীয়াকৰণ কৰে। কিন্তু বিজ্ঞাপন প্ৰকাশ কৰা আৰু নিযুক্তিৰ বছৰ হিচাপত OBB শিক্ষকসকলৰ পুৰণি পেন্সন নীতিৰ আওতাতহে ৰাখিব লাগিছিল, কিয়নো একে সময়তে নিৰ্ধাৰিত হাৰত দৰমহাৰ নিযুক্তি দিয়া হাইস্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলক OBB শিক্ষকসকলতকৈ পিছত নিয়মীয়া কৰি পুৰণি পেন্সন ব্যৱস্থা প্ৰদান কৰে। উল্লেখ্য যে বিগত চৰকাৰৰ কাৰ্যকালত তদানীন্তন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখিত 7066 গৰাকী OBB শিক্ষকক পুৰণি পেন্সন ব্যৱস্থা প্ৰদান কৰাৰ কথা বিধানসভাত ঘোষণা কৰিব বুলি জনাইছিল। যদিও 5টা বছৰত সেয়া কাৰ্যকৰী নহ'ল, সেয়েহে স্মাৰক পত্ৰৰ জৰিয়তে উক্ত বিষয়টো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ কৰি ফলপ্ৰসূ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ কথা স্মাৰক পত্ৰখনত উল্লেখ কৰিছে। ইপিনে দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে বদলীকৰণ সন্দৰ্ভত। গ্ৰীষ্ম বন্ধতে হ'ব শিক্ষকৰ বদলিৰ প্ৰক্ৰিয়া। ৰাজ্য চৰকাৰে গঠন কৰিছে উচ্চ ক্ষমতাসম্পন্ন সমিতি। 11 ফেব্ৰুৱাৰীত আৰম্ভ হোৱা আবেদনৰ সময়সীমা 30 জুন আৰু 15 জুলাইত প্ৰস্তুত কৰা হ'ব তালিকা। যোৱা 11 ফেব্ৰুৱাৰীত শিক্ষকসকলৰ বদলিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। বিদ্যালয় শিক্ষা বিভাগৰ নিৰ্দিষ্ট পৰ্টেলত এই প্ৰক্ৰিয়া বৰ্তমানো অব্যাহত আছে। অহা 30 জুনৰ নিশা 11:59 বন্ধ হ'ব এই পৰ্টেলটো। সেইমৰ্মে 1 জুলাইৰ পৰা নিৰন্তৰভাৱে উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে ভাগে ভাগে নিৰীক্ষণ কৰিব বিদ্যালয় শিক্ষা বিভাগৰ নিৰ্দিষ্ট পৰ্টেলত বদলীকৰণৰ বাবে আপলোড হোৱা শিক্ষক শিক্ষয়িত্ৰীসকলৰ আবেদনসমূহ। কেৱল নিৰীক্ষণ কৰাই নহয়, 15 জুলাইৰ ভিতৰত বদলীকৰণৰ বাবে যোগ্য বিবেচিত হোৱা শিক্ষক শিক্ষয়িত্ৰীসকলৰ চূড়ান্ত তালিকাও উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে প্ৰস্তুত কৰিব বুলি জনাইছে। কি পদ্ধতিৰে সম্পন্ন হ'ব এই সমগ্ৰ প্ৰক্ৰিয়াটো? শিক্ষকৰ বদলীকৰণৰ বাবে বৰ্তমানো সক্ৰিয় হৈ থকা এই পৰ্টেলটো পৰিচালনাৰ দায়িত্বত আছে গ্ৰেচিয়া টেকন'লজি প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটো। সেইমৰ্মে 30 জুনৰ নিশা পৰ্টেলটো বন্ধ হোৱা মাত্ৰেই 1 জুলাইত গ্ৰেচিয়া টেকন'লজি প্ৰাইভেট লিমিটেডে প্ৰাথমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ আবেদনসমূহ প্ৰাথমিক শিক্ষা সঞ্চালকালয়লৈ প্ৰেৰণ কৰিব। একেদৰে মাধ্যমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ আবেদনসমূহ মাধ্যমিক শিক্ষা সঞ্চালকালয়লৈ আৰু ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীসকলৰ আবেদনসমূহ সমগ্ৰ শিক্ষা অভিযানৰ পৰিচালনা সঞ্চালকালয়লৈ প্ৰেৰণ কৰিব। সংশ্লিষ্ট আবেদনসমূহ নিৰ্দিষ্ট সঞ্চালকালয়সমূহলৈ প্ৰেৰণ কৰাৰ পূৰ্বে বদলীকৰণ বিচৰা শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰচলিত বিধিয়ে আৰোপ কৰা চৰ্তসমূহ পূৰণ কৰিছে নে নাই সেয়া চোৱা হ'ব। তন্নতন্নকৈ পৰীক্ষা কৰা হ'ব বদলীকৰণৰ চৰ্তসমূহ। অনুৰূপ ধৰণে শিক্ষা সঞ্চালকালয়সমূহৰ লগতে সমগ্ৰ শিক্ষা অভিযানেও ভাগে ভাগে তন্নতন্নকৈ নিৰীক্ষণৰ পাছত
বদলীকৰণৰ যোগ্য বিবেচিত হোৱা শিক্ষক শিক্ষয়িত্ৰীসকলৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰিব বুলি জানিব দিছে। ইপিনে বদলীকৰণৰ বাবে কি কি চৰ্ত থাকিব? বদলীকৰণৰ বাবে যোগ্য বিবেচিত হ'বলৈ শিক্ষক শিক্ষয়িত্ৰীসকলে নিযুক্তিৰ দিনটোৰ পৰা বাধ্যতামূলক 5 বছৰ সম্পূৰ্ণ কৰিব লাগিব। একেদৰে শিক্ষকসকলৰ ক্ষেত্ৰত এই সীমা হ'ব কমেও 7 বছৰ। লগতে পূৰ্বতে বদলীকৰণৰ সুবিধা লাভ কৰাৰ পাছতো যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে আবেদন কৰিছে সেইসকল শিক্ষক শিক্ষয়িত্ৰীৰ বদলীকৰণৰ দিনৰ পৰা বৰ্তমানলৈকে সময়ৰ ব্যৱধান হ'ব লাগিব কমেও 2 বছৰ। এই সকলোবোৰ তন্নতন্নকৈ নিৰীক্ষণ কৰি প্ৰাথমিক শিক্ষা সঞ্চালকালয়, মাধ্যমিক শিক্ষা সঞ্চালকালয় আৰু সমগ্ৰ শিক্ষা অভিযানৰ ওচৰত সবিশেষ তথ্য দাখিল কৰিব গ্ৰেচিয়া টেকন'লজি প্ৰাইভেট লিমিটেডে। লগতে যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে চিকিৎসাজনিত কাৰণত বদলীকৰণৰ বাবে আবেদন দাখিল কৰিছে সেইসকল শিক্ষক শিক্ষয়িত্ৰীয়ে বাধ্যতামূলকভাৱে দাখিল কৰিব লাগিব মেডিকেল বোৰ্ডৰ প্ৰতিবেদন। পূৰ্বতে কেৱল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত মেডিকেল বোৰ্ড আছিল যদিও চলিত বৰ্ষৰ পৰা ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেল আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়তো সুকীয়াকৈ দুখন অতিৰিক্ত মেডিকেল বোৰ্ড প্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল বুলিও সূত্ৰটোৱে জনাইছে। ইপিনে কোনসকল শিক্ষকে এই সুবিধাৰ পৰা বঞ্চিত হ'ব? বদলীকৰণৰ বাবে প্ৰচলিত বিধিয়ে আৰোপ কৰা চৰ্ত পূৰণ হ'লেও এজনীয়া শিক্ষক থকা বিদ্যালয়ৰ শিক্ষক অথবা শিক্ষয়িত্ৰীয়ে কোনো কাৰণতে নাপাব বদলীকৰণৰ প্ৰয়োজনীয় অনুমোদন। দুজনীয়া শিক্ষক থকা শিক্ষানুষ্ঠানত কৰ্মৰত 2 গৰাকী শিক্ষকে যদি বদলীকৰণৰ বাবে আবেদন কৰে তেন্তে শিক্ষক শিক্ষয়িত্ৰীয়েও লাভ নকৰিব বদলীকৰণৰ অনুমোদন। শিক্ষক বদলীকৰণৰ বাবে ছাত্ৰ আৰু শিক্ষকৰ অনুপাতৰ বিষয়টো উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে নিৰীক্ষণ কৰিব আৰু ইয়াৰ বাবে অহা 1 জুলাইৰ ভিতৰত এজনীয়া শিক্ষক থকা শিক্ষানুষ্ঠানসমূহৰ লগতে ছাত্ৰ ছাত্ৰী শিক্ষকৰ অনুপাতৰ সবিশেষ তথ্য দাখিলৰ বাবে শিক্ষাসেতু পৰ্টেল শাখাক উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে। ইপিনে শিক্ষামন্ত্ৰীয়ে কৰিছে আন এটা বৃহৎ ঘোষণা। প্ৰধান শিক্ষক অধ্যক্ষ নথকা বিদ্যালয় মহাবিদ্যালয়সমূহত অতি শীঘ্ৰে নিযুক্তি দিয়া হ'ব প্ৰধান শিক্ষক অধ্যক্ষ। উচ্চ ন্যায়ালয়ৰ গোচৰৰ বাবে নিযুক্তি দিব পৰা নাই বিভাগে, মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। শেহতীয়াভাৱে সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে যি বৈঠক অনুষ্ঠিত হৈছিল এই বৈঠকত মহাবিদ্যালয়সমূহৰ শিক্ষক আৰু আন্তঃগাঁথনিৰ অভাৱ দূৰ কৰাৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰীয়ে সহমত প্ৰদান কৰিছে। আৰু ইয়াৰ পিছতে সামাজিক মাধ্যমত শেহতীয়াভাৱে শিক্ষামন্ত্ৰী মহোদয়ে জনাইছে যে প্ৰধান শিক্ষক অধ্যক্ষ শীঘ্ৰে নিযুক্তি দিয়া হ'ব। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। সদৌ অসম বিদ্যালয়সমূহৰ 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সন্থাৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈ গৈছে। এই সভাত শেহতীয়াকৈ যি নিৰ্দেশনা প্ৰকাশ কৰিছে যে বিদ্যালয়সমূহত নৈশ ডিউটিত থাকিব লাগিব 4ৰ্থ বৰ্গৰ কৰ্মচাৰীসকল, আৰু ইয়াকে লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সন্থাটোৰ সদস্যসকলৰ ফালৰ পৰা। সন্থাটোৰ নেতৃত্বই কয় যে 4ৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক নৈশ ডিউটি পালনৰ ক্ষেত্ৰত যি নিৰ্দেশনা প্ৰকাশ কৰিছে সেই নিৰ্দেশনা সংশোধনৰ প্ৰয়োজন আছে। ইয়াত কেইবাটাও বিষয় তেওঁলোকে আঙুলিয়াই দেখুৱাইছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। আচলতে কথা হ'ল ওম প্ৰকাশ ছাৰে যিখন আমাক অৰ্ডাৰ দিছিলে, আমাৰ এতিয়া বৰ্তমান আমাৰ হ'লে অহা নাই, কিন্তু অৰ্ডাৰখন আমি পাইছোঁ। সেই অৰ্ডাৰখনৰ মতে আমি যেতিয়া নৈশ ডিউটিত থাকিম তাত যদি কিবা বস্তু হেৰায় সেই হেৰুৱাৰ দায়িত্ব গোটেই খৰচ বহন আমি কৰিব লাগিব। আমিতো কোনো পুলিচ প্ৰশাসনৰ মানুহ নহয়, আমিতো কোনো প্ৰশিক্ষণ লোৱা মানুহ নহয়। আজিৰ দিনত যিসকল চুৰ কৰিবলৈ আহে তেওঁলোকে মানসৰ হাতত লৈ আহে, তেনেস্থলত আমাক কোনো হেৰি নিদিয়াকৈ, কোনো প্ৰশিক্ষণ নিদিয়াকৈ আমি কেনেকৈ সেই খৰচখিনি বহন কৰিম? আমাৰ নিৰাপত্তা কোনে দিব? আমাৰ পৰিয়াল আছে, আমাৰ ঘৰ সংসাৰ আছে। আচলতে 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰী যদি কোনোবা নৈশ ডিউটিত থাকে তেওঁ পৰিয়াল যিটোৰ কাৰণে এটা ঘৰ দিব লাগে, তেওঁলোকৰ কাৰণে এটা ক্ৰছ দিব লাগে, তেওঁলোকৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ সুবিধা দিব লাগে, আৰু তেওঁলোকৰ গেট পেটো বঢ়াব লাগে, কাৰণ তেওঁলোকৰ বন্ধ নাইকিয়া। দেওবাৰ শনিবাৰ কোনো বন্ধ, পূজা বন্ধ কোনো নাইকিয়া, তেওঁলোকে নৈশ ডিউটি কৰিব লাগিব। গতিকে আমি আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় শিক্ষামন্ত্ৰী মহোদয় সকলোকে আমি কাকৰে আহ্বান জনাইছোঁ যাতে আমাক এই দায়িত্বৰ পৰা অব্যাহতি দি নতুনকৈ নৈশ ডিউটিৰ নৈশ চকীদাৰৰ চাকৰি যাতে তেওঁলোকে ক্ৰিয়েট কৰে। ইপিনে মৰিগাঁৱত অনুষ্ঠিত হৈছে সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চৰ সাধাৰণ সভা। আৰু গ্ৰেড পে বৃদ্ধিৰ দৰমহাৰ বিসংগতি দূৰ কৰাৰ বাবে
পুনৰ সন্থাটোৱে দাবী উত্থাপন কৰিছে। মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে। তেওঁলোকে দাবী কৰিছে যে তেওঁলোকক পে' বেন 2ৰ পৰা পে' বেন 3লৈ উন্নীত কৰিব লাগে। লগতে দৰমহাৰ ক্ষেত্ৰত স্নাতক শিক্ষকসকলৰ যি বৈষম্য, সেই বৈষম্য দূৰ কৰিব লাগে আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে। আজিৰ অনুষ্ঠানটো বিশেষকৈ আমাৰ 2000 মানে আমাৰ হাইস্কুলত কৰ্মৰত আমাৰ যিমানবোৰ স্নাতক শিক্ষক আছে সকলোৰ বাবে সাধাৰণ সভাৰ সদস্য ভৰ্তিকৰণ সভা বিশেষকৈ মেইন উদ্দেশ্যটো হৈছে 2017 চনৰ 17 মাৰ্চৰ পিছত যিসকল আমাৰ স্নাতক শিক্ষকে নিযুক্তি পাইছিলে তেওঁলোকৰ যিটো বেচিক পে'টো ধৰিছিল 22,700 টকা। গতিকে বেচিক পে' 2017 চনৰ 17 মাৰ্চৰ আগৰ যিসকল শিক্ষাগুৰু মানে যিসকল আপোনাৰ গ্ৰেজুৱেট শিক্ষক একেখনেই স্কুল একেটাই পে' বেন, কিন্তু তেওঁলোকক বেচিক পে'টো বেছি ধৰিলে 27,140 টকা। কিন্তু 2017 মাৰ্চৰ পিছৰখিনিক ধৰিলে 22,700 টকা। গতিকে বেচিক পে'তে 4,444 টকা এটা ডিফাৰেঞ্চ হয়। যদি আমি এজ এ হোল চাব যাওঁ DA মিলাই গোটেই হোল চাবলৈ গ'লে প্ৰায় এজন শিক্ষকৰ 7,500 পৰা 11,000 মান মানে ডিফাৰেঞ্চ এটা হৈ আছে। আৰু এইটো আচলতে আমি ন্যায্য প্ৰাপ্তিৰ কাৰণে আমি আজি একগোট হৈছোঁ। গতিকে মই আপোনাৰ চেনেলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়া বা ফাইনেন্স মিনিষ্টাৰ সকলোকে অনুৰোধ জনাব বিচাৰোঁ যে যিহেতু আমি একেখন বিদ্যালয়তে কৰ্মৰত, এটাই পে' বেন কিন্তু পে' ষ্ট্ৰাকচাৰ দুটা হোৱাৰ বাবে আমাৰ যথেষ্ট মানসিক চাপ আহিছে আৰু আমি অসুখী বুলি ক'ব লাগিব। গতিকে আমি ন্যায্য প্ৰাপ্তিৰ বাবে তেওঁলোকক আমি দাবী জনাইছোঁ আৰু অনুৰোধ জনাইছোঁ যাতে আমাৰ এই সমস্যাটো সোনকালে সমাধান কৰক। লগতে আৰু এটা সমস্যা আছে আমাৰ কি আমাৰ স্নাতক শিক্ষকসকলৰ যিটো পে' বেন সেইটো আৰু গ্ৰেড পে' যিটো ছিষ্টেমটো সেইটোৰ লগত কি হয় LP আৰু ME যিসকল শিক্ষক তেওঁলোকৰ লগত আমাৰ দৰমহাৰ গেপটো তেনেই কম, ধৰি লওক 1,500ৰ পৰা ধৰি লওক 300 তেনেকুৱা। গতিকে এতিয়া কি হৈছে আমাৰ যিখিনি PGT একেখন স্কুলতে আমি কৰ্মৰত PGT সকলে প্ৰথমতে সোমাই নেট চেলেৰিটো মানে কাটি কুটি পায় 50,000। ত' এটা ডিফাৰেঞ্চ হয় 18,000 টকা। তাৰমানে গ্ৰেজুৱেট শিক্ষক আৰু PGTৰ মাজত ডিফাৰেঞ্চ হয় 18,000 17,000 আৰু LP আৰু ME ৰ লগত হয় 300 টকা বা 1,500 টকা। গতিকে এইটো এটা মানে ক'বলৈ গ'লে এটা আমাৰ আত্মবিশ্বাসত আঘাত লগা কথা। গতিকে এই মঞ্চৰ জৰিয়তে মই আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া আৰু এডুকেশ্যন মিনিষ্টাৰ ডাঙৰীয়া ফাইনেন্স মিনিষ্টাৰ ডাঙৰীয়া সকলোকে অনুৰোধ জনাম যে আমাৰ এই বিষয়টো ভালকৈ এবাৰ চালি জাৰি চাওক। আৰু এয়াই আছিল আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।